Welcome my dear students and all the other people who are watching my video. I am preparing a series of video on tense and this one is the 5th video. In this video, I am going to discuss the 4 different types of future tense. They are simple future tense, future continuous tense, future perfect tense, and future perfect continuous tense. So I want to humbly request you all to subscribe my channel and also to share with your friends and family. This video is for the students from class 6 to 12 and also for the candidates of different competitive exams. Please watch the other videos in my channel and go to description box and playlist to get the other videos. Future tenseৰ প্ৰথম ভাগটো হ'ল simple future বা future indefinite tense. তলৰ example কেইটা চোৱা. We shall visit Shillong next week. আমি শিলং চাবলৈ যাম অহা সপ্তাহত. I shall meet my friend tomorrow. মই মোৰ বন্ধুক লগ পাম কালিলৈ. Rimon will buy a car next Monday. ৰিমনে অহা সোমবাৰে এখন গাড়ী কিনিব. এই এক্সাম্পল কেইটাত ভৱিষ্যতে হ'বলগীয়া কামৰ বিষয়ে কোৱা হৈছে. ভৱিষ্যতে কোনো এটা কাম সংঘটিত হ'ব এনে অৰ্থ বুজালে সিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰা হয়. ফিউচাৰ ইনডিফিনিট টেন্স ইজ ইউজড when an action will be done or will happen in future. ভৱিষ্যতে বুলি ক'লে কাইলৈ হ'ব পাৰে বা অহা মাহত, অহা সপ্তাহত বা অহা বছৰটো হ'ব পাৰে. মুঠতে কামটো ভৱিষ্যত কালত হ'ব. কেইটামান ৱৰ্ড আছে যিকেইটা এটা সেন্টেন্সত থাকিলে আমি তাৰ ভাৰ্বটো সিম্পল ফিউচাৰ টেন্সত লিখিব লাগিব. সেই ৱৰ্ড বা ফ্ৰেজ কেইটা হ'ল টুমৰো, নেক্সট উইক, নেক্সট মান্থ, নেক্সট ইয়াৰ, নেক্সট ছানডে, চুন, আফটাৰ 2, 3, 4 years, etc. 2 বছৰ হ'ব পাৰে, 3 বছৰ হ'ব পাৰে, মাত্ৰ কামটো ভৱিষ্যত কালত হ'ব. এতিয়া সিম্পল ফিউচাৰ টেন্সৰ সেন্টেন্স এটা আমি কিদৰে লিখিম. সিম্পল ফিউচাৰ টেন্সৰ ফৰ্মটো হ'ল সাবজেক্ট প্লাছ চেল বা উইল প্লাছ ভাৰ্ব প্লাছ এক্সটেনশ্যন পাৰ্ট. সেন্টেন্সটো প্ৰথমতে থাকিব এটা সাবজেক্ট. হি, চি এইবিলাক থাকিব পাৰে. মই ফাৰ্ষ্ট এক্সাম্পলটো লৈছোঁ হি. হিৰ লগত লগালোঁ আমি উইল. তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো লিখিব লাগিব. হি উইল কাম দিছোঁ. লগত এক্সটেনশ্যন পাৰ্ট দিছোঁ টুমৰো. হি উইল কাম টুমৰো. নেক্সট এক্সাম্পলটো দিছোঁ ছাবজেক্ট ডে. ডেৰ লগত লগালোঁ উইল প্লাছ ভাৰ্ব লগাইছোঁ ৰিটাৰ্ণ প্লাছ এক্সটেনশ্যন পাৰ্ট লগাইছোঁ হোম আফটাৰ 2 months. দে উইল ৰিটাৰ্ণ হোম আফটাৰ 2 months. সিম্পল ফিউচাৰ টেন্সৰ কাৰেক্ট টেন্স কেইটামান কৰি দিছোঁ. নাম্বাৰ 1, হি মিট হিজ ব্ৰাদাৰ টুমৰো. টুমৰো থাকিলে আমি সিম্পল ফিউচাৰ টেন্সত লিখিব লাগিব. হি উইল মিট হিজ ব্ৰাদাৰ টুমৰো. নেক্সট নাম্বাৰ 2, হি কাম হিয়াৰ শ্বৰ্টলি. শ্বৰ্টলি মানে অলপতে, তেওঁ অলপতে ইয়ালৈ আহিব. শ্বৰ্টলি থাকিলে সদায় আমি সিম্পল ফিউচাৰ টেন্সতে লিখিব লাগিব. হি উইল কাম হিয়াৰ শ্বৰ্টলি. নাম্বাৰ 3, মাই ফাদাৰ এৰাইভ হোম নেক্সট উইক. অহা সপ্তাহত মোৰ দেউতা ঘৰ পাবহি. নেক্সট উইক থাকিলে নেক্সট ইয়াৰ, নেক্সট উইক, নেক্সট মান্থ এইবোৰ থাকিলে সিম্পল ফিউচাৰ টেন্সত লিখিব লাগে. মাই ফাদাৰ উইল এৰাইভ হোম নেক্সট উইক. নেক্সট, আই গ' টু মাই আংকলছ হোম নেক্সট ছানডে. অহা দেওবাৰে মই মোৰ আংকলৰ ঘৰলৈ যাম. এইটো সিম্পল ফিউচাৰ টেন্সত আমি লিখিব লাগিব. আই শ্বেল গ' টু মাই আংকলছ হোম নেক্সট ছানডে. ফিউচাৰ টেন্সৰ 2 নম্বৰ ভাগটো হ'ল ফিউচাৰ কণ্টিনিউৱাছ টেন্স. কেইটামান এক্সাম্পলৰ সহায়ত তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ. উই শ্বেল বি প্লেয়িং ক্ৰিকেট দিছ টাইম টুমৰো. আমি কাইলৈ ইমান সময়ত ক্ৰিকেট খেলি থাকিম. আই শ্বেল বি ডেলিভাৰিং এ লেকচাৰ অন কৰোণা ভাইৰাছ নেক্সট ছানডে. অহা দেওবাৰে মই কৰোণা ভাইৰাছৰ ওপৰত এটা লেকচাৰ দি থাকিম. আই শ্বেল বি ডুইং দি ৱৰ্ক ৱেন ফাদাৰ কামছ. যেতিয়া দেউতা আহিব তেতিয়া মই কামটো কৰি থাকিম. এই গোটেইকেইটা এক্সাম্পলতে কামসমূহ ভৱিষ্যতে চলি থাকিব বুলি কোৱা হৈছে. ভৱিষ্যতৰ কোনো এটা সময়ত কামসমূহ একেৰাহে অলপ সময় ধৰি চলি থাকিব বুলি কোৱা হৈছে. এতিয়া ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ ডেফিনেশ্যনটো হ'ল ভৱিষ্যতে কোনো এটা কাম চলি থাকিব বা হৈ থাকিব এনে অৰ্থত ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়. ফিউচাৰ কণ্টিনিউৱাছ টেন্স ইজ ইউজড when an action is thought to be going on in the future.
ভৱিষ্যতৰ কোনোবা এটা সময়ত কামটো কণ্টিনিউ হৈ থাকিব কণ্টিনিউ হৈ থকা মানে সেইটো কণ্টিনিউৱাছ টেন্সত পৰে গতিকে ফিউচাৰ কণ্টিনিউৱাছ টেন্স বুলি ক'লে আমি এই ধৰণে মনত ৰাখিম যে ভৱিষ্যতে কোনো এটা কাম অলপ সময় ধৰি চলি থাকিব ইয়াৰ ফৰ্মটো হ'ল ছাবজেক্ট প্লাছ চেল বা উইল প্লাছ বি প্লাছ ভাৰ্ব প্লাছ আইএনজি ছাবজেক্ট বুলি কওঁতে আই উই চি হি এইবিলাক পৰে এতিয়া মই ফাৰ্ষ্ট এক্সাম্পলটো লৈছোঁ তোমালোকক বুজাবৰ কাৰণে ছাবজেক্ট লৈছোঁ আই লগত আমি শ্বেল লিখিম তাৰপিছত লিখিব লাগিব বিৰ পিছত ভাৰ্ব লগাই তাৰ লগত আইএনজি মই ভাৰ্ব লৈছোঁ ৰাইটৰ লগত আইএনজি লগাই ৰাইটিং হৈছে আৰু এইফালে তোমালোকে এক্সটেনশ্যন পাৰ্ট বা অবজেক্ট কিবা কিবি লিখিব পাৰা মই এ লেটাৰ লিখিছোঁ আই শ্বেল বি ৰাইটিং এ লেটাৰ নেক্সট এক্সাম্পলটো দিছোঁ ছাবজেক্ট লৈছোঁ চিৰ লগত উইল লগাইছোঁ উইলৰ পিছত বিৰ পিছত ভাৰ্ব প্লাছ আইএনজি মানে ড্ৰ ভাৰ্বটো লৈ পেলাই তাৰ লগত আইএনজি লগাইছোঁ আৰু এই পিকচাৰটো হ'ল অবজেক্ট চি উইল বি ড্ৰয়িং এ পিকচাৰ ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ কেইটামান কাৰেক্ট টেন্স কৰি দিছোঁ নাম্বাৰ 1 আই ৱেইট ফৰ ইউ টিল ইভিনিং টুমৰো কাইলৈ আবেলিলৈকে মই তোমাৰ কাৰণে অপেক্ষা কৰি থাকিম এইটো অলপ সময় ধৰি কামটো চলি থাকিব এনেকুৱা অৰ্থ বুজাইছে গতিকে ফিউচাৰ কণ্টিনিউৱাছ টেন্সতে লিখিব লাগিব আই শ্বেল বি ৱেইটিং ফৰ ইউ টিল ইভিনিং টুমৰো নেক্সট হ'ল হি ৰিড এ ষ্টৰি বুক দিছ টাইম টুমৰো কালিলৈ ইমান সময়ত তেওঁ এখন সাধু কিতাপ পঢ়ি থাকিব কামটো অলপ সময় ধৰি চলি থাকিব সেয়ে ফিউচাৰ কণ্টিনিউৱাছ হি উইল বি ৰিডিং এ ষ্টৰি বুক দিছ টাইম টুমৰো নেক্সট আহিলে উই ক্লিন আৱাৰ হোম ফৰ 2 hours নেক্সট ছানডে অহা দেওবাৰে 2 ঘণ্টাৰ কাৰণে আমি আমাৰ ঘৰটো চাফা কৰি থাকিম সময়টো দি দিছে যে 2 ঘণ্টা মানে কামটো কণ্টিনিউ অলপ সময় ধৰি চলি থাকিব সেয়ে ফিউচাৰ কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব উই শ্বেল বি ক্লিনিং আৱাৰ হাউচ ফৰ 2 hours নেক্সট ছানডে ফিউচাৰ টেন্সৰ 3 নম্বৰ ভাগটো হ'ল ফিউচাৰ পাৰফেক্ট টেন্স এতিয়া এই এক্সাম্পল কেইটা চোৱা নাম্বাৰ 1 দে উইল হেভ ৰিটাৰ্ণড হোম বিফৰ দি গেষ্ট কাম আলহী অহাৰ আগত তেওঁলোক ঘৰলৈ ঘূৰি আহিব এতিয়া তেওঁলোক ঘৰলৈ ঘূৰি অহা কামটো আৰু আলহী অহা কামটো দুইটাই ফিউচাৰ টেন্সত হ'ব দুইটাই ভৱিষ্যত কালত হ'ব মাত্ৰ তেওঁলোক ঘূৰি অহা কামটো আগতে হ'ব আৰু আলহী অহা কামটো তাৰ পিছত হ'ব নাম্বাৰ 2 আই শ্বেল হেভ ফিনিছড মাই হোমৱৰ্ক বিফৰ মাই মাদাৰ কামছ মোৰ মা অহাৰ আগতে মই মোৰ হোমৱৰ্কখিনি কৰি শেষ কৰিম নাম্বাৰ 3 হি উইল হেভ লেফ্ট দি হল বিফৰ দি মুভি এণ্ডছ চিনেমাখন শেষ হোৱাৰ আগতে তেওঁ হলটোৰ পৰা ওলাই আহিব এক্সাম্পল কেইটাৰ পৰা আমি বুজিব পাৰিছোঁ যে ভৱিষ্যতত দুটা কাম হ'ব আৰু তাৰ ভিতৰত যিটো কাম আগতে হ'ব তাৰ ক্ষেত্ৰত ফিউচাৰ পাৰফেক্ট টেন্স আৰু পিছত যিটো কাম হ'ব তাৰ ক্ষেত্ৰত চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ হ'ব অৰ্থাৎ ভৱিষ্যতে হ'বলগীয়া দুটা কামৰ ভিতৰত যিটো কাম আগতে হ'ব সেই কামটোৰ ক্ষেত্ৰত ফিউচাৰ পাৰফেক্ট টেন্স আৰু পিছত হ'বলগীয়া কামটোৰ ক্ষেত্ৰত চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰা হয় Future perfect tense is used to indicate the completion of an action by a certain time in future. এতিয়া future perfect tenseৰ এটা sentence আমি কি ধৰণে লিখিম কোনটো structure বা কোনটো ফৰ্মত লিখিম future perfect tenseৰ ফৰ্মটো হ'ল subject plus shall বা will plus have plus ভাৰ্বৰ past participle form বা verb 3 প্লাছ এক্সটেনশ্যন পাৰ্ট এতিয়া দুটা এক্সাম্পলৰ সহায়ত তোমালোকক বুজাই দিব বিচাৰিছোঁ নাম্বাৰ 1টো চোৱা ছাবজেক্ট হিচাপে লৈছোঁ ডেৰ লগত উইল লগাইছোঁ উইলৰ পিছত হেভ লগাব লাগিব তাৰপিছত ভাৰ্ব 3 ভাৰ্ব লৈছোঁ ক্লিনৰ পাষ্ট পাৰ্টিচিপল হৈ গ'ল ক্লিনড এক্সটেনশ্যন পাৰ্ট লগাইছোঁ মই দি ৰুম বিফৰ মাই ফ্ৰেণ্ডছ কাম এতিয়া কমপ্লিটকৈ একেলগে ক'বলৈ গ'লে কি হ'ব সেন্টেন্সটো দে উইল হেভ ক্লিনড দি ৰুম বিফৰ মাই ফ্ৰেণ্ডছ কাম নেক্সট এক্সাম্পলটোত ছাবজেক্ট লৈছোঁ আই লগত চেল লগালোঁ চেলৰ পিছত হেভৰ পিছত ডু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লৈছোঁ ডান আৰু এক্সটেনশ্যন পাৰ্ট লৈছোঁ দি ৱৰ্ক বিফৰ ৰেইন কামছ আই শ্বেল হেভ ডান দি ৱৰ্ক বিফৰ ৰেইন কামছ অৰ্থাৎ বৰষুণ অহাৰ আগতে মই কামটো কৰিম
ফিউচাৰ পাৰফেক্ট টেন্সৰ কাৰেক্ট টেন্স কেইটামান কৰি দিছোঁ এক্সাম্পল নম্বৰ 1 টো চোৱা দি গেম ষ্টাৰ্ট বিফৰ উই ৰিচ তোমালোকে কাৰেক্ট টেন্স কৰোঁতে চেণ্টেন্সটো কেইবাবাৰো পঢ়ি ভালদৰে বুজি ল'বা ইয়াত দুটা অংশ আছে চেণ্টেন্সটোত দুটা কামৰ কথা বুজাইছে দি গেম ষ্টাৰ্ট খেলখন আৰম্ভ হ'ব এইটো এটা কাম আৰু উই ৰিচ আমি গৈ পামগে বা আমি গৈ পোৱাৰ কথা কৈছে এইটো এটা কাম এই দুটা কাম কানেক্ট কৰিছে বিফৰটোৱে এটা কাম আগতে হ'ব এটা কাম পিছত হ'ব দি গেম ষ্টাৰ্টটো আগতে হ'ব আৰু উই ৰিচটো পিছত হ'ব এতিয়া এই ৰিচ এইটো ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে পিছত হোৱা কামটো যেতিয়া চিম্পল প্ৰেজেণ্ট টেন্সত থাকিব তেতিয়া আগত হোৱা কামটো আমি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগিব দি গেম উইল হেভ ষ্টাৰ্টেড বিফৰ উই ৰিচ Number 2, the class end before the bell rings. Bell rings এটো simple present tense আছে আৰু তাৰ আগত যেটো কাম হ'ব সেই কামটো আমি future perfect tense লিখিম. The class will have ended before the bell rings. Number 3, my father take his breakfast before he goes to office. Office যোৱাৰ কথা কৈছে goes এটো simple presentত আছে তাৰ আগতে যেটো কাম হ'ব হেতু future perfect tenseত হ'ব my father will have taken his breakfast before he goes to office এই পিছৰ কামটো যদি simple present tenseত থাকে তাৰ আগৰ কামটো future perfect tenseত হ'ব আৰু যদি simple pastত থাকে পিছৰ কামটো তেতিয়া এই আগৰ কামটো past perfect tenseত হ'ব তোমালোকে past perfect tense আগতে পঢ়ি আহিছা আগৰ ভিডিঅ'টোত গতিকে এই কথা দুটা প্ৰায় একে তোমালোকে এটো মনত ৰাখিবা ফিউচাৰ টেন্সৰ 4 নম্বৰ ভাগটো হ'ল ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ধাৰণাটো দিবৰ বাবে দুটা এক্সাম্পল লৈ লৈছোঁ Example number 1, he will have been studying at Dibrugarh University before he gets his degree. তেওঁ ডিগ্ৰীটো পোৱাৰ আগত ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি থাকিব ইয়াত দুটা ঘটনাৰ কথা কোৱা হৈছে যে ডিগ্ৰীটো পাব আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি থাকিব এটা ডিগ্ৰীটো পোৱা কামটো পিছত হ'ব তাৰ আগতে পঢ়ি থাকিব লাগিব আৰু পঢ়ি থকা কামটো কেইবছৰমান ধৰি চলি থাকিব গতিকে ইয়াত কন্টিনিউ কামটো হোৱাৰ বাবে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হৈছে আগতে হ'বলগীয়া কামটোৰ ক্ষেত্ৰত Example 2, I shall have been watching a movie for 3 hours before I go to play. মই খেলিবলৈ যোৱাৰ আগতে মুভিখন 3 ঘণ্টা ধৰি চাই থাকিম 3 ঘণ্টা কামটো কন্টিনিউ হৈ থাকিবৰ বাবে কামটো অলপ সময় ধৰি চলি থাকিবৰ বাবে ইয়াত কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হৈছে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স এই এক্সাম্পল কেইটাৰ পৰা আমি বুজিব পাৰিছোঁ যে ভৱিষ্যতত দুটা কাম সংঘটিত হ'ব তাৰে এটা কাম আগতে সম্পন্ন হ'ব আৰু কিছু সময় ধৰি চলি থাকিব বা পিছৰ কামটো আৰম্ভ হোৱাৰ আগলৈকে চলি থাকিব আৰু সেই কামটোৰ ক্ষেত্ৰত ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হ'ব আৰু আনটো কাম পিছত সম্পন্ন হ'ব আৰু সেই কামটোৰ ক্ষেত্ৰত সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হ'ব অৰ্থাৎ ভৱিষ্যতে হ'বলগীয়া দুটা কামৰ ভিতৰত যেটো কাম আগতে হ'ব আৰু অলপ সময় ধৰি চলি থাকিব তাৰ ক্ষেত্ৰত ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স আৰু পিছত হ'বলগীয়া কামটোৰ ক্ষেত্ৰত simple present tense ব্যৱহাৰ কৰা হ'ব future perfect continuous tense is used when the doer will have been doing the work by a certain future time future perfect continuous tense or form to হ'ল subject plus shall বা will plus have plus been plus verb plus ing plus extension part এই ফৰ্মবিলাক তোমালোকে মনত ৰাখিবা তেতিয়া এই নিৰ্দিষ্ট টেন্সৰ যেটো সেন্টেন্স হে সেন্টেন্সটো এই ফৰ্মবিলাকত তোমালোকে লিখিব পাৰিবা এটা দুটা এক্সাম্পলৰ সহায়ত এই ফৰ্মটো বুজাই দিব বিচাৰিছো সাবজেক্ট বুলি কতে I we he she এবিলাক হয় ফাৰ্স্ট এক্সাম্পলটোত মই I লৈছো সাবজেক্ট হিচাপে তাৰ পিছত I লগত লগাম আমি shall ফৰ্ম মতে আৰু shallৰ পিছত ফৰ্মত আছে have গতিকে have লগাম haveৰ পিছত been আছে বিনৰ পিছত verb plus ing verb লৈছো আমি do লগত ing লগালো doing হল আৰু এক্সটেনশন পাৰ্ট লগাইছো the work before my father comes গতিকে এক্সাম্পলটো হৈ গল I shall have been doing the work before my father comes নেক্সট এক্সাম্পলটোত
সাবজেক্ট হিচাপে লৈছোঁ দি টিচাৰ আৰু ফৰ্মত থকা মতে উইল লিখিলোঁ তাৰপিছত হেভ লিখিলোঁ তাৰপিছত বিন আৰু ভাৰ্ব লৈছোঁ কল CALL তাত ING লগাইছোঁ কলিং হৈ গ'ল আৰু এক্সটেনশ্যন পাৰ্ট হিচাপে লৈছোঁ দি ৰোল নাম্বাৰ্ছ বিফৰ দি ক্লাছ ষ্টাৰ্টছ গতিকে এক্সাম্পলটো হৈ গ'ল দি টিচাৰ উইল হেভ বিন কলিং দি ৰোল নাম্বাৰ্ছ বিফৰ দি ক্লাছ ষ্টাৰ্টছ এতিয়া ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কাৰেক্ট টেন্স কেইটামান কৰি দিছোঁ চোৱা নম্বৰ 1 বাই নেক্সট ছেপ্টেম্বৰ দে লিভ হিয়াৰ ফৰ 3 years যে অহা ছেপ্টেম্বৰ মাহলৈ তেওঁলোক ইয়াত 3 বছৰ থকাটো হ'ব গতিকে এইটো ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব বাই নেক্সট ছেপ্টেম্বৰ দে উইল হেভ বিন লিভিং হিয়াৰ ফৰ 3 years Number 2, my friends play games for sometimes before I reach the playground. মই প্লেগ্ৰাউণ্ডখন পামগে ফিউচাৰ টেন্সত আছে এই কথাটো মানে চিম্পল প্ৰেজেণ্ট টেন্সত থকা মানে আমি গম পাম কাম দুটা আমি ফিউচাৰ টেন্সত লিখিব লাগিব গতিকে ইয়াৰ আগৰ যিটো কাম সেই কামটো অলপ সময় ধৰি চলি থাকিব আৰু ফিউচাৰ টেন্সত হ'ব পিছৰ কামটো যেতিয়া চিম্পল প্ৰেজেণ্ট টেন্সত হয় তেতিয়া আমি গম পাম আগৰ কামটো হয় ফিউচাৰ পাৰফেক্ট টেন্সত হ'ব নহয় ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছত হ'ব যদি কামটো অলপ সময় ধৰি চলি থকা বুজায় তেতিয়া কণ্টিনিউৱাছত লিখিম এতিয়া ইয়াত সামটাইমছ ৱৰ্ডটো থকাৰ বাবে মাই ফ্ৰেণ্ডছ উইল হেভ বিন প্লেয়িং লিখিব লাগিব games for sometimes before I reach the playground. Number 3, she work in an office in Jorhat before she goes to Guwahati. তাই গুৱাহাটীলৈ যোৱাৰ আগত যোৰহাটৰ এটা অফিচত চাকৰি কৰি থাকিব She will have been working in an office in Jorhat before she goes to Guwahati. ইয়াৰ পিছৰ ভিডিঅ'ত টেন্সৰ বিভিন্ন ভাগসমূহৰ ওপৰত পৰীক্ষাত আহি থকা এক্সাম্পল প্ৰেক্টিছ কৰিম তোমালোকে টেন্সৰ আটাইকেইটা ভিডিঅ' চাই কথাখিনি ভালদৰে বুজি ল'বা তেতিয়া কাৰেক্ট টেন্স কৰোঁতে অলপো অসুবিধা নহয় লগতে ভিডিঅ'সমূহত থকা ডেছক্ৰিপশ্যন বক্স আৰু আই বাটনত দিয়া লিংকসমূহত গৈ তোমালোকৰ চিলেবাছত থকা অন্যান্য ভিডিঅ'সমূহো চাই থাকিবা আৰু মোৰ ভিডিঅ'সমূহ লগে লগে পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ এভৰিৱান ফৰ ৱাচিং মাই ভিডিঅ'